নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল ঘৰলৈ মেকুৰী অহাটো শুভ নে অশুভ। মই ইয়াৰ আগত এটা কথা দিছিলোঁ যে কিছুমান পশু পক্ষী ঘৰলৈ অহাটো শুভ বুলি, কেতিয়া শুভ, গতিকে সেই বিষয়ে কিছু কি জীৱ জন্তু অহাটো শুভ হয় সেই বিষয়ে কিছু বস্তু আপোনালোকে পাইছে। তাৰ লগত মানে চৰাইৰ কথাও কৈছোঁ। আপোনালোকে বহুতে সেইটো বস্তুৰ ওপৰত আগ্ৰহ প্ৰকাশ কৰিছে জানিবলৈ। তাৰ লগত দুই তিনিজনে সুধিছে মেকুৰীৰ কথা। হয়, মই তাত মেকুৰীটো সন্নিৱিষ্ট কৰা নাছিলোঁ, কাৰণ মেকুৰীৰ লগত এটা কথা ৰিলেটেড হৈ থাকে। সেইটো হ'ল মেকুৰী জ্যোতিষশাস্ত্ৰত মেকুৰীটো অহা শুভ অশুভ দুটাকে প্ৰতিবন্ধ কৰে। এই শুভ সংকেতো বহন কৰে আৰু অশুভ সংকেতো বহন কৰে। সেইকাৰণে মই মেকুৰীৰ কথাটো কোৱা নাছিলোঁ, কিন্তু বিভিন্নজনৰ কমেণ্টছত সোধাৰ কাৰণে আৰু কিছুমানে কোনোবা এজনে সুধিছে কলা মেকুৰীৰ কথাও। গতিকে এতিয়া কথা হ'ল যে আমাৰ বিশেষকৈ বাস্তুমতে হওক বা জ্যোতিষশাস্ত্ৰটো মেকুৰীৰ বিষয়ে উল্লেখ আছে কিন্তু। গতিকে আজি মই মেকুৰী অহা ঘৰলৈ আহিলে কেতিয়া শুভ আৰু মেকুৰীৰ পৰা কেতিয়া অশুভ, বা মেকুৰী কেতিয়া অশুভ সংকেত বহন কৰে, কেতিয়া শুভ সংকেত বহন কৰে, তাৰ ওপৰত এই ভিডিঅ'টো কিছু বিষয়ে আলোচনা কৰিম। প্ৰথম কথা হ'ল কি, আপোনালোকৰ মেকুৰী যদি মেকুৰী একচুৱেলি যদি মেকুৰী আহি আপোনাৰ ঘৰত যদি পোৱালি জগায়, কি শুভ আৰু কেতিয়া অশুভ, এই দুটা আমি দিশ কৰি দিছোঁ। তেতিয়া আপোনালোকে কিছু হ'লেও গম পাব। কাৰণ এইবিলাক আমাৰ এটা লোকবিশ্বাসো, লোকবিশ্বাসটো আহিল ক'ৰ পৰা, শাস্ত্ৰতে আছে, জ্যোতিষশাস্ত্ৰত আছেই উল্লেখ এই বিষয়ে কিছু। সেইকাৰণে আমি সেনেকৈ চলোঁ। হয়তো তাৰে মাজেদি আমি কিছুমান বস্তু নিজস্ব অৱগত সোমাই যায়, ঠাই বিশেষে এইবিলাক। কাৰণ মানে বিশ্বাসটো, লোকবিশ্বাসো কিছুমান ঠাই বিশেষে অকণমান ইফাল সিফাল হয়, সেইটো জানা কথা। গতিকে কোনে কি কয় সেইটো মোৰ লুকআউট নহয়। যিহেতু মই এজন জ্যোতিষী হিচাপে মই মোৰ কামখিনিহে কৰি যাম। গতিকে যিসকলে জ্যোতিষ বিশ্বাস নকৰে সেইসকলে মোৰ ভিডিঅ' বা মোৰ যেতিয়া এন কুমাৰ এষ্ট্ৰলজাৰ নাম পাব আপোনালোকে নাচাব। কথা আছে, মই কৈছোঁ আপোনালোকে নাচাব। মোৰ চেনেলত আহি কমেণ্টছ কৰাটো একো লাভ নাই। যে আপুনি কোনোবাই যে কয় যে অন্ধবিশ্বাসটোৱে বিশ্বাস হিচাপত চলি আছে, যাক আমি নাশ কৰিব নোৱাৰোঁ। যিবিলাক এইবিলাক বিষয়বস্তু কিন্তু এটা সাধাৰণ লোকবিশ্বাস বুলি কোৱা, কাৰণ ইয়াৰ ফল নিশ্চয় ভোগ ইয়াৰ কিবা এটা ফল নাথাকে আমাৰ ঋষিমুনিসকলে শাস্ত্ৰত, জ্যোতিষশাস্ত্ৰত অন্তৰ্ভুক্ত নকৰিলে হয়। এইটো কিন্তু মনত ৰাখি মই এটাই কথাই কওঁ যে গোটেইখিনি এতিয়া আৰু কোনোবাই আপোনাৰ কোনো শাস্ত্ৰ পঢ়া নাই, একো পঢ়া নাই, কেৱল মানে কিতাপ পঢ়ি পেলাই এতিয়া চাকৰি এটা লৈ পেলাই বিৰাট ডাঙৰ মানুহ বহি আছে, সেইবিলাকৰ কথা বেলেগ কথা। কাৰণ সেইবিলাক জন্মগত সৌভাগ্যৱান। কিন্তু আমাৰ নিচিনা এটা শ্ৰেণী আছে যিয়ে জীৱনত সংগ্ৰাম কৰিব লগা হৈছে, যুঁজি যুঁজি সংগ্ৰামত আমি আগবাঢ়ি আছোঁ। গতিকে আমাৰ কাৰণে সকলোৱে অবিশ্বাস বুলি ক'লেও, কুসংস্কাৰ বুলি ক'লেও আপোনাৰ এইবিলাক আমি মানিম। মই বিশ্বাস কৰোঁ। এইবিলাক এটা লোকবিশ্বাসটো এনেই প্ৰবাহিত হৈ থকা নাই। কি ক'ব বিচাৰিছিলোঁ, মই আগতে কৈছোঁ যে আপুনি দীঘলীয়া কৰে, কঠিন কথা ক'ব লগা হৈ যায়। আপোনালোকক মই ক'লোঁ কিছুমান কথা আমি ক'ব লগা হৈ যায়, উপায় নাই। কাৰণ কিছুমান এনেকুৱাকৈ আপোনালোকেতো গম নাপায়, আমি গম পাওঁ।
আমাৰ ভিডিঅ'ৰ তলত কি কমেণ্ট চাই কেতিয়াবা এনেকুৱা হয় যে এইবিলাক বন্ধ কৰি থৈ দিওঁ, প্ৰয়োজন নাই বুলি। কিন্তু তথাপিতো জনসাধাৰণৰ উদ্দেশ্য কৈছোঁ, সকলোৰে নহয়। যিসকলে জ্যোতিষ বিশ্বাস নকৰে তেনেহ'লে সেইসকলে মোৰ ভিডিঅ'ত কমেণ্টছবিলাক কথা নাচাবই। এতিয়া সময় কৈছিলোঁ যে কেতিয়া মেকুৰী আহিলে শুভ হয়, সুধিছিল 2-3-4জনে সুধিছে। মই কৈ দিছোঁ আপোনালোকক, যদি মেকুৰী যদি ঘৰলৈ আহি যদি পোৱালি জগায় আপোনাৰ ঘৰত, সেইটো আমাৰ লোকবিশ্বাসত জ্যোতিষতো শুভ, আমাৰ লোকবিশ্বাসতো এটা চলি আহিছে অত্যন্ত শুভ ফলদায়ক। তাৰ ফলত কি হয়, সেই পৰিয়ালটোৰ আৰ্থিক অনাটন মানে নাশ হয়, সুখ সমৃদ্ধি বৃদ্ধি হয়। মনত ৰাখিব, যদি মেকুৰী আহি পোৱালি জগায় তেতিয়াহ'লে আপোনাৰ আৰ্থিক অনাটন কিন্তু লাঘৱ হ'ব, সুখ সমৃদ্ধি বৃদ্ধি হ'ব। অৰ্থাৎ আপোনাৰ ঘৰত সম্পদ অহাৰ এটা শুভ সংকেত ধৰি ল'ব। দ্বিতীয় কথা হ'ল, যদি আপোনাৰ ঘৰলৈ আহি মেকুৰী যদি পানী খায়, আপোনাৰ ধৰক আপোনাৰ টেপৰ পৰাই হওক বা পানী সাজ আছিল, পানী আছিল, তাতে আহি খালে, আপোনাৰ ঘৰত বাউণ্ডাৰীৰ ভিতৰত আহি খাই, যদি পানী খায় তেতিয়াহ'লে মনত ৰাখিব আপুনি সকলো সমস্যাৰ পৰা মুক্ত হ'বলৈ আগবাঢ়ি গৈ আছে। অৰ্থাৎ আপোনাৰ শুভৰ দিন সমাগত। এটা সংকেত এইবিলাক যে মেকুৰীয়ে যদি কাৰোবাৰ ঘৰলৈ আহি যদি পানী খায়, যিকোনো পাত্ৰত থাকক, পানী খায়, সেইটো শুভ। গতিকে আপোনাৰ যিকোনো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব, আপোনাৰ শুভৰ দিন সমাগত। যদি হঠাৎ কাৰোবাৰ ঘৰলৈ বগা মেকুৰী আহে, মেকুৰীটো বেয়া কথা নাই, কিন্তু তাৰ মাজেদি এটা স্পেচিয়েল কৈছে যে বগা মেকুৰী, যদি বগা মেকুৰী আহে, বাৰ বাৰ আহে বা অহা যোৱা কৰে, মনত ৰাখিব শুভ সংকেত, এইটো শুভ। বগা মেকুৰী বাৰ বাৰ অহা যদি কৰে তেতিয়া মনত ৰাখিব যে আপোনাৰ ঘৰলৈ এটা শুভ মানে সংকেত আহি আছে, তাৰমানে আপোনাৰ ভাল দিন আহি আছে। আন এটা কথা কৈছে, যদি মেকুৰী আহি চাব দেই, যদি মেকুৰী আহি আপোনাৰ দুৱাৰ মুখত শান্ত হৈ বহি আপোনাৰ মুখৰ ফালে চাই থাকে বা ঘৰটোৰ ফালে চাই থাকে, তেতিয়াও মনত ৰাখিব সেয়া শুভ। তেতিয়া সেই মেকুৰীটোক আপুনি কিবা এটা খাবলৈ দিয়ক, শুভ ফল পাব। মই এই 4টা মুখ্য বিষয়বস্তু ক'লোঁ। এইটো শুভ সংকেত, মেকুৰীয়ে ঘৰলৈ অহাৰ শুভ সংকেত। অশুভ সংকেত, মেকুৰীৰ পৰা আমি পাব পৰা অশুভ সংকেত। যিহেতু শুভটো গম পালে, অশুভটো জানি লওক, কাৰণ সেইবিলাক বাস্তৱ জীৱনত ঘটি থকা, দেখি থকা কথা। যদি আপোনাৰ ঘৰত আহি বাহিৰৰ পৰা মেকুৰী আহি যদি দুটা মেকুৰীয়ে যদি কাজিয়া কৰে, সেইটো অশুভ। গতিকে যদি কাজিয়া কৰা দেখা পায় তেনেহ'লে আপুনি তুৰন্তে তাক খেদি দিয়ক। ইয়াৰ অৰ্থ আপোনাৰ পৰিয়ালৰ নিজৰ ভাই ককাইৰ মাজত বা পৰিয়ালৰ যিমান কিবা এটা মানে সদস্যৰ মাজত খামখেয়ালি অহাৰ সংকেত। অথবা আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ মানে কাজিয়া পেচাল হোৱাৰ সম্ভাৱনাটো এটা সংকেত। গতিকে যদি মেকুৰী আহি কাজিয়া কৰে নিজৰ আপোনাৰ বাউণ্ডাৰীৰ ভিতৰত, গতিকে আপোনালোকে সাধাৰণতে তেতিয়া এই মেকুৰীক খেদি দিয়ক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে মানে বস্তুটো নহওক। অথবা আনফালে যদি কিবা কাৰণত আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাক বেয়াকৈ কয়, তেনেহ'লে আপুনি শান্তভাৱে মনে মনে থাকিব, নহ'লে কাজিয়া বাঢ়িয়ে যাব। গতিকে ঘৰলৈ অহা মেকুৰী কাজিয়া কৰিলে, দুটা মেকুৰী, এইটো আপোনাৰ জ্যোতিষ শাস্ত্ৰৰ মতে অশুভ সংকেত। গতিকে
আন এটা কথা হ'ল যদি সঘনে ক'লা মেকুৰী আহে, ক'লা মেকুৰী কথা সুধিছিল কোনোবাই এজনে, মই কৈ দিছোঁ, যদি সঘনে ক'লা মেকুৰী আহে সেইটো শুভ নহয়, এইটো অশুভ। মনত ৰাখিব, ৰিচেণ্টলি আপোনাৰ ঘৰত কোনোবা সমস্যাই আপোনাক আগুৰি ধৰিব। হয়তো সেয়া আৰ্থিক হ'ব পাৰে, ৰোগ ব্যাধি হৈ থাকিব পাৰে, সংকেত হ'ব পাৰে। গতিকে ক'লা মেকুৰী সঘনে অহা যোৱা কৰাটো ঘৰলৈ শুভত্ব বুলি ধৰা নহয়, অশুভ বুলি ধৰা হয়। গতিকে এইটো মনত ৰাখিব। আৰ্থিক দিশত কিবা এটা অৱনতি ঘটিব, নহয় কাৰোবাৰ ৰোগ ব্যাধি সংকেত হ'ব পাৰে। ক'লা মেকুৰী সঘনে অহা যোৱা কৰাটো ভাল নহয়। আন এটা আমাৰ লোকবিশ্বাস, এইটো বহুতেই এইটো কয় অন্ধবিশ্বাস। গতিকে অন্ধবিশ্বাসটোতো ক'লে কি হ'ব, আমি বিশ্বাস কৰোঁ। যিহেতু আমি জ্যোতিষ বিশ্বাস কৰাবিলাকে কৈছোঁ, আমি বিশ্বাস কৰোঁ। কি হয় যে ক'ৰবালৈ যাওঁতে যদি আপোনাৰ আগেৰে মেকুৰী পাৰ হৈ যায়, আপোনাৰ যান বাহনত যাওক হওক বা এনেই যাওঁতে যদি হয়, আগেদি পাৰ হৈ যায়, সেইটোক আপোনাৰ কেতিয়াও শুভ বুলি ধৰা হোৱা নাই। সেই বাস্তুমতেও নহয় আৰু আপোনাৰ মানে জ্যোতিষ শাস্ত্ৰৰ মতে নহয়। জ্যোতিষটো বাস্তুতে পৰে, তথাপিতো কৈছোঁ কিছুমান মানে এইটো বস্তুটো শুভ নহয়। গতিকে আগেৰে পাৰ হৈ গ'লে সেই মুহূৰ্তত আপুনি ৰৈ যাওক, 1 বা 2 মিনিট ৰৈ যাব লাগে। লৈ পেলাই আপুনি নিজৰ মনৰ মাজত ভগৱানক চিন্তা কৰক, কৰি পেলাইহে আপুনি আগবাঢ়ক, অথবা আপোনাৰ যাত্ৰা বাতিল কৰক। দুটা কথা, যাত্ৰা বাতিল কৰক, কাৰণ যিটো উদ্দেশ্যে যাত্ৰাত যাব সেইটো আপোনাৰ সফল নহয় বুলি আমাৰ এটা লোকবিশ্বাসো চলি আছে। জ্যোতিষশাস্ত্ৰটো সেনেকৈ আহিছে, গতিকে সেইটো এটা বিশ্বাস। গতিকে বাটত ক'ৰবাত যাত্ৰা কালত যদি আগেৰে মেকুৰী পাৰ হয়, তেনেহ'লে সেই যাত্ৰা সফল নহয় বুলি কোৱা হৈছে। আনফালে হয়তো কিবা আপোনাৰ সন্মুখত কিবা বিপদৰ সংকেত হৈ আছে, ধৰক আপুনি গাড়ী দি গৈছে, হয়তো আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে। সেইকাৰণে কৈছে যে আপুনি ৰৈ যাওক, সেইটো ভগৱানে পঠোৱা সংকেত, মানি ল'ব। এইটো ভগৱানে পঠাইছে, আপোনাক ৰাখি দিছে। আপোনাক কোনোবা এটা গ্ৰহ ভালে আছে কাৰণে আগেদি মেকুৰীটো পাহৰি গুচি গৈছে, তাৰমানে আপোনাক দি দিছে অলপ সময় ৰৈ যা, 1 মিনিট 2 মিনিট ৰৈ যা। কাৰণ মানুহৰ জীৱনত দুৰ্ঘটনা ঘটাৰ কাৰণে বেছি সময় নালাগে, কেই ছেকেণ্ড সময় লাগে মাত্ৰ। এক্সিডেণ্টবিলাক ছেকেণ্ডত ঘটে। গতিকে আপোনাৰ 1 মিনিট আপুনি বা 2 মিনিট ৰৈ যোৱাৰ কাৰণে আপোনাৰ যদি কিবা এটা হয়, বাচি যাব পাৰে, তেনেহ'লে সেই 2 মিনিটে আপোনাক ছেফগাৰ্ড দিলে। গতিকে আপুনি 1 মিনিট বা 2 মিনিট ৰৈ যাওক। এক্সিডেণ্ট কিন্তু 1 ছেকেণ্ডত ঘটে, মনত ৰাখিব। তাৰ কাৰণে 1 মিনিট নালাগে। গতিকে আপোনাৰ 2 মিনিটৰ কথা কৈছোঁ, হয়তো 1 মিনিট। সেই আপুনি যি ৰৈ গ'ল মেকুৰী পাৰতে, সেই 1 মিনিটে আপোনাৰ জীৱন বচাই দিব পাৰে। আপোনাক কোনোবা দুৰ্ঘটনাৰ পৰা আপোনাক হয়তো মানে ৰৈ যাব পাৰে। গতিকে আপুনি 1 বা 2 মিনিট ৰওক, ৰৈ পেলাই ভগৱানৰ নাম লওক, তাৰপিছত জগতটো যাব লগা হয় তেনেহ'লে আপুনি গুচি যাওক। আৰু যদি নগ'লে হয় তেতিয়াহ'লে আপুনি ঘূৰি আহিব পাৰে। গতিকে মেকুৰী আগেৰে পাহৰাটোক সিমান এটা শুভ বুলি ধৰা নহয় আপোনাৰ যাত্ৰা কালত। এই যাত্ৰা কালৰ কথা কৈছোঁ দেই, আচলতে এনেতো আপুনি কিবা কাৰণে গ'লে আগেৰে যোৱা সেইটো বেলেগ কথা, এইবিলাক যাত্ৰা কালৰ কথা কৈছোঁ, ক'ৰবাত দূৰ জেগাৰ কথা। গতিকে মেকুৰী আগেৰে পাৰ হৈ যোৱাটো আপোনাৰ শুভ লক্ষণ নহয়। এয়া এটা আপোনাক ভগৱানে আগতীয়াকৈ ৱাৰ্ণিং দিলে। গতিকে আপুনি সেই 1 বা 2 মিনিট ৰৈ যাওক, কাৰণ আপোনাৰ ঘটনা হ'লে 1 ছেকেণ্ডত ঘটে, সেইটো মনত ৰাখিব। বিশ্বাস, অন্ধবিশ্বাস বুলি ক'লেও ক'ব পাৰে, কিন্তু চলি আছে। যেনেকৈ সাপ পাৰ হৈ যাব নালাগে গাড়ী লগে লগে, সেইটো এটা সংকেত। আগতে এতিয়া আপোনাৰ এইটো কৈ দিলোঁ মই। তাৰপিছত আপোনাৰ কি হ'ল, যদি মেকুৰী যদি সঘনাই আপোনাৰ ঘৰত সোমায়, আপোনাৰ খাদ্য বা কিবা বস্তু চুৰ কৰে বা খাই গুচি যায় বা চুৰ কৰে, আৰু কি আছে আপোনাৰ মাছ ভাজি তাতে লৈ গুচি গ'ল বা কিবা এটা চলে মুখ দিলে, এই এটা কথা কৈছে। সেই তেতিয়াহ'লে কি হয়, সঘনাই যদি সেইটো হৈ থাকে তেতিয়া কিন্তু অশুভ। কাৰণ মেকুৰী আহি মনে মনে খাই যোৱাটো
কোৱা হয় আপোনাৰ আৰ্থিক ক্ষতিৰ নিৰ্দেশনা বুলি কোৱা আছে যে অশুভ। আৰু যদি তাতো যদি মেকুৰী যদি আপোনাৰ বাউণ্ডাৰীৰ ভিতৰত খাই লৈ খোজ কৰি গুচি যায়, সেইটো বেলেগৰ মেকুৰী আহি বেলেগত নাই আপোনাৰ তাত খোজ কৰি গ'ল, সেইটো কিন্তু শুভ বুলি ধৰা নহয়। গতিকে আজিলৈ এৰিলোঁ, কোনোবাই কওক আপত্তি নাই, কোনোবাই মই সুধিছিল কাৰণে কৈছোঁ যে মেকুৰীৰ দেখা হওক, মেকুৰীৰ পৰা আমাৰ কি শুভ কি অশুভ সংকেত আমি পাওঁ। গতিকে এইখিনি কথা আপোনাক অকণমান মনত ৰাখিব এৰিছোঁ। আৰু বাৰে বাৰে কৈছোঁ, এইবিলাক যিবিলাকৰ বিশ্বাসে আদিমূল। আজিলৈ মানে ভালে থাকক, কুশলে থাকক। ঠিক এনেকুৱা কিছুমান কথা ক'ব বিচাৰিলেও কেতিয়াবা ৰৈ যাওঁ, কিন্তু কেতিয়াবা ক'ব লগা হয়। এতিয়া যেতিয়া 4-5জনে এটা নিৰ্দিষ্ট কথা সুধি থাকিলে গতিকে বাধ্য হৈ গ'ল, ক'লোঁ। জানাটো দৰকাৰো কিছুমান কথা। আজিলৈ মানে